ৰাতিটোৱে হাত মেলি খেপিয়াই এটা হেৰুৱা সুহুৰি। কবি মধুমিতা বৰুৱা শইকীয়া। বাৰীৰ ঢাপত বাঁহ ফুল ফুলিছে। আকাল, ঘোৰ আকাল, স্মৃতিৰো। আকুল চাৱনিত সৌটো কাঁচ ঘৰ। এধানি বালিচন্দা পোহৰে আৱৰি ধৰিছে এখন ধূসৰতাৰ আঁৰ কাপোৰ। এচমকা শূন্যতাৰ ডাৱৰে ঢাকি ৰখা কাঁচঘৰটোক পথাৰ ৰখীয়া চোঁ বুলিলেও চাগে ভুল নহ'ব। ছায়াঘন অস্পষ্টতাৰ চাকনৈয়াত ৰাতিটোৱে হাত মেলি খেপিয়াই ফুৰিছে এটা হেৰুৱা সুহুৰি আৰু সুগন্ধিৰ এচেৰেঙা গুটিমালি নিশ্বাস। গোটেইখন নেমু ফুল গোন্ধাইছে। নঙলা মুখত নাজি তৰাৰ উশাহৰ ঢৌ। কিবা যেন সাগৰ সাগৰ। মানিক হেৰুওৱা সাগৰত কেইটামান খোজে গোঁজ পুতি বহিছে। ৰিঙা ৰিঙা নৈশব্দৰো ইমান তীক্ষ্ণ ধাৰ। বালিময় মৰুময় বৰাগী চৌপাশ। কোনোবাই টোপনি কাঢ়িছে, কোনোবাই ৰিঙিয়াই মাতিছে। অনুনয় সোঁৱৰণত স্মৃতিৰ সৰু সূতাৰ কুণ্ডলী পাক। অবিনাশী মায়াবৃত্তত মৰীচিকাৰ নিৰন্তৰ ভ্ৰমৰংগ। পৃথিৱীয়ে নাজানে নিজানত কেনেকৈ তৰা খহে। মুখনিত কবলৈ গলে পৰিপূৰ্ণতাৰ দৰেই পূৰ্ব নিৰ্ধাৰিত ক্ষয়িষ্ণুতাও জীৱনৰ অন্য এটা পাঠ।